তেনেদৰে চলাই থকা হৈছে নহয় বিশেষটো তেনেকুৱা বিজুতি নাছিলে কিন্তু আৰু ভগৱানৰ কৃপাত মানে একো ডাঙৰ এক্সিডেণ্ট নহ'ল গতিকে লাহেকৈ লাগিছে কিন্তু আৰু দুৰ্ভাগ্য আৰু যিহেতু মানে একো ক্ষতি নহ'ল আৰু মানুহৰ বা কোনো গাড়ীৰ বা নাৱৰো বিশেষ একো ক্ষতি নহ'ল গতিকে সেইটো আৰু উপায় নাই আৰু আমি ইতিমধ্যে তাৰ মানুহখিনিক আমি লগে লগে পাৰলৈ লৈ আহিলোঁ আৰু এতিয়া জাহাজখন আমি নিমাতী ঘাটলৈ নিয়াৰ ব্যৱস্থা এটা কৰি আছোঁ যাতে তাত নি ৰিপেয়াৰিঙৰ ব্যৱস্থাটো কৰিব পাৰোঁ সেইখিনি কথাই পাতি আছোঁ যে গাড়ীৰ ড্ৰাইভাৰখিনি যিহেতু অলৰেডি নামি আহিলে গতিকে হয়তো তেওঁলোকক যদি সিফালে নিমাতীত নিব লগা হয় আমি তেওঁলোকক স্পীড বোট এখন দি পঠাম বা ইয়াৰ পিছৰ ফেৰীখনতে পঠাই দিম যাতে তেওঁলোকে যদি যোৰহাট যাই যাব পাৰে আৰু নহ'লে নেক্সট ফেৰীত গুচি আহিব পাৰে নাওখনটো কিয় বেয়া হ'ল এনেকৈ হঠাৎ সেইটোতো নিশ্চয় বিভাগীয়ভাৱে আমি এনকুৱাৰী কৰিমেই আৰু এই ব্যৱস্থাটো ল'ম যাতে এনেকৈ বেয়া গম নোপোৱাকৈ বেয়া হৈ নাথাকে আৰু মই খালি টেকনিকেল কথা ক'ব নোৱাৰিম কিন্তু আমি এইটো ব্যৱস্থা কৰিম যাতে এনেকৈ গম নোপোৱাকৈ মানে বেয়া যাতে নহয় আৰু দেখা পোৱা যায় যে বিভাগে যেনেধৰণে পৰিচালনা কৰিব লাগে লোকেলখন বা তেনেধৰণে তেওঁলোকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া থাকে সেইখিনি নকৰা আৰু সময়মতে এতিয়া ছাৰ্ভিচিঙৰ ব্যৱস্থাও নকৰে বুলি অভিযোগ উত্থাপন কৰে সেই কথাটো নহয় আচলতে মাজুলীৰ লাইফ লাইন ইমান মানুহে দিনে অহা যোৱা কৰি আছে আমি জানো যে ৰাস্তাত গ'লেও গাড়ীবিলাকৰ ইমান এক্সিডেণ্ট হয় কিবা হয় কিন্তু নাওত আমাৰ এই যোৱা কিমান দিন ধৰি একো হোৱাই নাই গতিকে আৰু বাকীটো আৰু সৰু সুৰা মেকানিকেল ডিফেক্ট আৰু ভগৱানৰ কথা সেইটো কোনেও ক'ব নোৱাৰে গতিকে আৰু তেওঁলোকেতো ইমান দিন ধৰি ধুনীয়াকৈ পৰিচালনা কৰি আছে আৰু ঘাটৰ সমস্যাটো আছে পানীৰ মানে পৰিমাণৰ লগতে আমাৰ ঘাটটো সলনি হৈ থাকে গতিকে সেইটোতো অসুবিধা সদায় থাকিব পানী বাঢ়িলে হয়তো আজি থকা ঘাটটোও নোহোৱা হ'ব আৰু কেইদিনমান পিছত গতিকে সেইমতে কিন্তু ব্যৱস্থা কৰি আছে অলপমান ভাঙি এইটো উপায় নাই কিন্তু মানুহৰ যে একো নহ'ল বা তেনেকুৱা বেলেগ সম্পত্তি যে একো নহ'ল কিন্তু নাওবিলাকৰ অলপ চলপ হয় আৰু তেওঁলোকে তেনেকুৱা পৰিস্থিতিৰ কাৰণে মানে সাজুও থাকে আৰু কিন্তু মানুহৰ একো নহ'ল আৰু বা মানুহৰ গাড়ী মটৰ একো